চৰকাৰে ইমান টকা খৰচ কৰি ৰাস্তা কিনাৰত টয়লেট বনাই থোৱাৰ পিছতো টয়লেটৰ অৱস্থা এয়া। এফালৰ পৰা ধ্বংস কৰি ভাঙি-চিঙি এফালৰ পৰা নষ্ট কৰি গৈছে ওচৰৰ মানুহখিনিয়ে। আৰু ক'বলৈ বিচাৰোঁ যে ইমান ধুনীয়া চৰকাৰে সুবিধা দিয়াৰ পিছতো মানুহৰ সুবিধাৰ কাৰণে কৰি দিয়াৰ পাছতো যদি ওচৰৰ মানুহখিনিয়ে এনেকুৱা কৰে তেতিয়াহ'লে কি হ'ব? আৰু আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট কৰি জনাওক। ইমান সুবিধা কৰি দিয়াৰ পিছত ৰাস্তা কিনাৰত চাওক, এইটো ৰাস্তাত আমি সদায় অহা যোৱা কৰোঁ আৰু আজি সোমাই দেখিছোঁ যে টয়লেটৰ অৱস্থা এয়া। আৰু যিকেইখন দৰ্জা লগাই দিছিলে সেইকেইখন দৰ্জাকেইখনো এৰাই লৈ গুচি গ'ল। কোনে নিছে হয়তো গম পোৱা নাই এতিয়ালৈকে, ওচৰৰ মানুহখিনিয়ে নিছে নে দূৰৰ মানুহে নিছে কিন্তু গম পোৱা নাই। আৰু ইমান ধুনীয়া লাইটৰ ব্যৱস্থা আৰু লগতে ধুনীয়াকৈ প্ৰকাৰ কৰি ধুনীয়াকৈ টাইলছ লগাই সুবিধা কৰি দিছে, কিন্তু কোমোড অৱস্থা এয়া চাওক। আৰু এইফালে পানীৰ ব্যৱস্থা কৰি দিছে কিন্তু পাইপ চাইপ ভাঙি কৰি ধ্বংস কৰি লৈ গৈছে এফালৰ পৰা। আৰু এইফালে এটা ৰুম আছে, ৰুমটোত এইটোতো পেচাব কৰিব পাৰে, টয়লেটৰ অৱস্থা চাওক কেনেকুৱা। ইমান লেতেৰা কৰি দিছে, এইবোৰ ভাঙি-চিঙি এফালৰ পৰা লাইটৰ ব্যৱস্থা কৰি দিছে, ভাঙি-চিঙি এফালৰ পৰা ধ্বংস কৰি দিছে ওচৰৰ মানুহখিনি।